জৰাজীৰ্ণ পথে জীয়াতু ভোগাইছে টিয়ক বাদুলি পুখুৰীৰ দহাচুকবাসীক এজাক বৰষুণতে বোকাময় হৈ পৰা পথেৰে যাতায়াত কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে জনপ্ৰতিনিধি তথা লোকনিৰ্মাণ বিভাগে পথ নিৰ্মাণত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব ৰেজু কুমাৰ শইকীয়াই বিজেপি নেতৃত্বাধীন চৰকাৰৰ যিসকল মন্ত্ৰী হওক বা ৰাজনৈতিক দলৰ নেতাই হওক সেইসকলৰ নেতাৰ বা মন্ত্ৰীৰ মুখত আখৈ ফুটা এটা শব্দ হ'ল যে বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ দিনত ৰাজ্য চৰকাৰৰ দিনত গ্ৰাম্যাঞ্চলসমূহত উন্নয়নৰ অনিৰুদ্ধ যাত্ৰা আৰম্ভ হৈছিল আৰু যাত্ৰা অব্যাহত আছে আৰু সেই ধৰণৰ যি শ্লোগান সেই শ্লোগানেৰে সৰ্বসাধাৰণ ৰাইজক মোহাচন্ন কৰিব বিচাৰে বিশেষকৈ নিৰ্বাচনৰ প্ৰাক্ষণত কিন্তু কাৰ্যত উন্নয়নৰ যি অনিৰুদ্ধ যাত্ৰা সেই অনিৰুদ্ধ যাত্ৰা আৰু যিখন জিয়া ছবি সেই জিয়া ছবিখন এই মুহূৰ্তত মই দেখুৱাব বিচাৰিছোঁ টিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজৈ বাদুলিপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত এইটো এটা পথ বাদুলিপুখুৰী দহাচুকৰ এইটো পথ আৰু এই পথটো জৰাজীৰ্ণ পথ এজাক মাত্ৰ সামান্য বৰষুণ দিলে ইয়াৰ বোকাময় পৰিৱেশ হয় আৰু সেই পৰিৱেশ নিৰাময় কৰিবৰ বাবে এনেদৰে এতিয়া ৰাজপথলৈ ওলাই আহিছে এইসকল পুৰুষ মহিলা হাতে হাতে কোৰ লৈ আহিছে এনেদৰে ৰাজপথটো তেওঁলোকৰ অহা যোৱা কৰা একমাত্ৰ যিটো পথ এই পথটো তেওঁলোকে নিজে মেৰামতি কৰি ল'ব বিচাৰিছে চৰকাৰৰ ঘৰৰ পৰা কোনো ধৰণৰ ব্যৱস্থা এই মুহূৰ্তলৈকে নকৰিলে পঞ্চায়ত ৰাজৈ বাদুলিপুখুৰী পঞ্চায়ত অন্তৰ্গত এইটো এটা পথ বিভিন্ন সময়ত পঞ্চায়তখনৰ সভাপতিয়ে হওক বা ৱাৰ্ড আয়ুক্তসকলে হওক ৱাৰ্ড কমিশ্যনাৰসকলৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ দুৰ্নীতিৰ অভিযোগ আছে আৰু সেই অভিযোগ যে আচলতে সত্য তাৰে একে জ্বলন্ত প্ৰমাণ যে এই এটা গুৰুত্বপূৰ্ণ পথ এই পথটো নিৰ্মাণৰ বেলিকা কিন্তু এই পঞ্চায়তখনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে এগৰাকী মহিলা আছে মই তেওঁৰ কাষলৈ যাব বিচাৰিছোঁ দেখা গৈছে যে উন্নয়নৰ অনিৰুদ্ধ যাত্ৰা হৈছে বুলি কয় ৰাজ্য চৰকাৰখনে বিভিন্ন গ্ৰাম্যাঞ্চলসমূহত উন্নয়ন তেওঁলোকক ত্বৰান্বিত হৈছে বুলি কয় কিন্তু কাৰ্যত দেখা গ'ল আপোনালোকৰ যিটো পথ এই পথটো জৰাজীৰ্ণ যাৰ বাবে আপোনালোক এতিয়া এনেদৰে ওলাই আহিব লগা হয় আমি আজি বহুত দিনৰ পৰাই বহুত পঞ্চায়তক আজি বাৰম্বাৰ কৈ থকাও হৈছে আৰু বহুতকেইখন দৰখাস্তও দিয়া হৈছে তেওঁলোকে আজিলৈকে কোনো প্ৰতিনিধিয়ে আমাৰ এই চুকটো মানে আজিলৈকে তেওঁলোকে কোনো এদিন ইয়াত দৰ্শন কৰাহি নাই আৰু এতিয়া আমি লাষ্টত এতিয়া আজি প্ৰায় দুমাহ মানে আমি একাঠৰ পানীত অহা যোৱা কৰিবলগীয়া হৈছে গতিকে এতিয়া আমি হাতে কামে সকলো ওলাই আহি আমি নিজৰ সমস্যা সমাধান নিজে কৰিবলৈ ওলাই আহিছোঁ চৰকাৰে যে কয় যে উন্নয়ন হৈছে আপোনালোকৰ অঞ্চলটোত উন্নয়নৰ কিবা একো উন্নত হোৱা নাই আজিলৈকে আমাৰ একো উন্নয়ন হোৱাই নাই আজিলৈকে মানে কোনো চৰকাৰৰ পৰা আমি এতিয়ালৈকে একো সা সুবিধা পোৱা নাই একোৱে পোৱা নাই কোনো এজন প্ৰতিনিধিয়ে এই ৰাস্তাটো আজিলৈকে চোৱাহি নাই আৰু আমি বাৰম্বাৰ এওঁলোকক প্ৰায় কৈয়ে আছোঁ আমি কিন্তু ইলেকশ্যনটা অহাৰ আগে আগে কেইবাজনো প্ৰতিনিধি আহিব আৰু ক'ব আৰু গুচি যাব কিন্তু আজিলৈকে তেওঁলোকে একো আমাৰ ৰাস্তাটো আজিলৈকে এইটো ৰাস্তা আজিলৈকে তেওঁলোকে প্ৰদৰ্শনী কৰাহি নাই